এটা তামোলৰ খেতি কৰিছে মিশ্ৰিত পদ্ধতিয়ে অন্যান্য আদা হালধি কবি কৰি আছে ড্ৰেগন থাকিব ড্ৰেগনৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু তাৰ লগতে ড্ৰেগন নকৰা আগতেই তেওঁলোকে বিলাহী খেতি কৰিছে আৰু এইফালে আছে বিলাহী চিঙি থৈ প্ৰায় 10 কুইণ্টেল বিলাহী তেওঁ চিঙি থৈ দিছে তাৰপৰা ফুলকবিটো 65 দিনত আমি উঠাম গতিকে কিন্তু 65 দিনৰ পিছত যদি মই এই স্কচটো লগাওঁ তেতিয়া ইয়াৰ দিনটো গুচি যাব কিন্তু সেই কাৰণে ইয়াক মই আগতীয়াকৈ লগাই থৈ দিছোঁ বুজিছা নে এতিয়া সি সোনকালে গুচি যাব 30 দিনৰ পিছত যেতিয়া সি খাটি দিলে এইডাল এতিয়া উঠি যাব আপুনিতো 100 খোজ দিছোঁ বুলি ভাবিছে কিন্তু আমি দেখিছোঁ আপুনি বহু খোজে আগুৱাই গ'ল আমাৰ ডিষ্ট্ৰিক্ট ভোট জলকীয়া যোৱা বছৰ বজাৰ বেয়া হৈছে কিন্তু এতিয়া এইবছৰৰ পৰা কি হয় গতিকে ভোট জলকীয়াৰ মাজত ইয়াত মই বেলেগ খেতি কৰিম এইবাৰতো গাহৰিত মই কিমান কি কৰিলে গাহৰিটো পঠিয়াই দিছে ন গাহৰিটো চেছ কৰি দিলোঁ গতিকে অকল গাহৰি কৰা হ'লেতো মই আকৌ এনেকুৱা হাঁহিব নোৱাৰিলে গাহৰি মৰি গ'ল গাহৰি প্ৰায় 38টামান গাহৰি মৰিছে আপোনাৰ 38টা গাহৰি মৰিল কিন্তু মুখত এতিয়াও হাঁহি কিন্তু একবাৰো কোৱা নাই যে মোৰ লোকচান হ'ল আৰু একবাৰো কোৱা নাই চৰকাৰক ধিক্কাৰ দিয়া নাই বা ক্ষতিপূৰণ লাগে তেনেকুৱা এষাৰ কথা তেওঁৰ মুখত শুনিবলৈ পোৱা নাই আহিব পৰা আমি এইফালে যাওঁ এখন অমিতাৰ বাগানটো আমাৰ দৰ্শকসকলে দেখি আছে দৰ্শক বৰ্তমান আমি উপস্থিত আছোঁ ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ আৰণে চাপৰিত আৰু আমাৰ সৈতে উপস্থিত আছে প্ৰগতিশীল কৃষক ভুৱন পেগু দাদা নমস্কাৰ নমস্কাৰ দৰ্শকসকলৰ লগত আজি মিশ্ৰিত কৃষি পদ্ধতি সন্দৰ্ভত দুটামান কথা পাতিবলৈ চেষ্টা কৰিম আমাৰ যি কৃষক ভুৱন পেগু দাদা আমাৰ কৃষি পথাৰখন আমি দেখিছোঁ তেওঁ এটা ক্ষেত্ৰত মানে অন্য বিভিন্ন ধৰণৰ খেতি কৰি আছে এইফালে যদি দেখিব পাৰে অনাৰসৰ খেতি কৰিছে তাৰ লগতে কৰিছে অমিতা খেতি কৰিছে তাৰ ইফালে আছে কবি দেখিছে আপোনালোকে আকৌ এইফালে যদি মন কৰে দেখিব এইফালে অনাৰস এইফালে তামোল বা এইফালে যি মুগাপুল এৰাপাত এনেকুৱা ধৰণৰ মানে এয়াই নহয় আৰু বিভিন্ন ধৰণৰ তেওঁ কাম কৰি আছে এনেকৈ মিশ্ৰিত পদ্ধতিয়ে এটাৰ পাছত এটাই তেওঁ কেনেকৈ সহায় কৰে বা মিশ্ৰিত পদ্ধতিৰে খেতি কৰিলে আমাক কি কাৰণে কৰিব লাগে বা কেনেকৈ লাভান্বিত হ'ব ইত্যাদি ধৰণৰ কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা গম পাইছে বিষয়টো নমস্কাৰ হয় আপুনি দেখিছোঁ অনাৰস লগাইছে এনেকৈ এইটো সম্ভৱ ৰাস্তা হ'ব ন ভৱিষ্যতে ৰাস্তা হ'ব আৰু ৰাস্তাটোৰ পাৰে পাৰে কি লগাই দিলে আপুনি অনাৰস লগাই দিলে প্লেনটোৰ বিষয়ে কওকচোন কেনেকৈ এইটো হ'ল ৰাস্তা হৈ গ'ল ইমানখিনি যদি গেপছকৈ থাকি যায় আমাৰ লোকচান হৈ যাব গতিকে মই এনেকুৱা অনাৰসটো মই লাইনে দুটা কাষত চাপ এই লাইনত আৰু এই লাইনত কৰিছোঁ মোটামুটি গোটেই চাৰিও কাষতে মই লগাইছোঁ 6000 অনাৰস এনেকৈ লগাইছে হয় এনেকুৱা গতিকে আমি এই ৰাস্তাৰ যিখিনি আমি বেনিফিট পাব লাগিছিলে বছৰি হয় নাই এই বেনিফিটখিনি মই এই বাউণ্ডাৰীখিনিৰ পৰা মানে এই ৰাস্তাৰ মাটি যিটো ইউজ মানে আছিলে সেইটো আপোনাৰ এতিয়া পইচা নাপায় কিন্তু সেয়া পইচাটো আপুনি ইয়াৰ পৰা উলিয়াই দিম তাৰপিছত এইখিনিত ধৰক কবি কৰিলোঁ কবিততো যেনিবা আৰু বেলেগ বেলেগ সংযোজন কৰিম এতিয়া আৰু এনেকুৱা ধৰক মিক্স কৰাটো কথাটো হ'ল কি আপোনাৰ যিটো বস্তু আপোনাক যে চব বস্তু ইমানখিনি খেতি কৰিলেও চব বস্তু যে আপোনাক লাভ দিব সেইটো কথা নহয় কেতিয়াবা বিভিন্ন ধৰণৰ ৰোগ হয় নাই বিভিন্ন ধৰণৰ বজাৰৰ সমস্যা হ'ব পাৰে গতিকে এই বস্তুখিনিৰ কাৰণে ধৰক আপোনাৰ এনেকুৱাকৈ সংমিশ্ৰিতভাৱে খেতি কৰিলেহে লাভৱান হ'ব এতিয়া ধৰক আপোনাৰ এইটো তামোলৰ লগত তাত আধা আছে হয় নাই আধা আছে হয় নাই আধা তেনেকুৱা তামোলটো 5 বছৰ ৰখি থাকিবলৈতো আপোনাৰ যদি 5 বছৰ আপুনি ৰখি থাকে তেতিয়া আপোনাৰ কি হ'ব বাৰু আপুনি 5 বছৰলৈকে ৰখি থাকিলে আপোনাৰ অৰ্থনৈতিক যিটো ইমান দুৰ্বল হৈ যাব গতিকে সেইটোক আপুনি ভাত চাব নালাগে এতিয়া আপোনাৰ মূল খেতিটো হ'ল এই তামোলটো কিন্তু তামোলটোক আপুনি ডাঙৰ দীঘল কৰিবলৈ কাৰণে ইয়াৰ তলত যিখিনি সূৰ্যৰ পোহৰটো এতিয়া পৰ্যাপ্ত পাই আছে পোহৰখিনি আপুনি ব্যৱহাৰ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব 5টা বছৰৰ পৰা আকৌ আপোনাৰ চব হেৰিটো চাহ পৰি যাব তেতিয়া আকৌ আপুনি বেলেগ প্লেনিং কৰিব লাগিব যে আমাৰ চাহ পৰা জেগাত কোনটো খেতি কৰিলে ভাল হ'ব হয় নাই গতিকে 5টা বছৰ আপুনি পোহৰৰ যিটো পোহৰ লগত খেতি কৰিব হ'ল তাৰপিছত ডাঙৰ হৈ গ'লে যদি আপোনাৰ চাহ পৰি গ'ল তেতিয়া আকৌ চাহ পৰিলে কোনটো খেতি ভাল হয় সেইটো কৰিলে আপোনাৰ এই তামোল খেতিত আপুনি কৰি সময়খিনি আপুনি গম নাপাব যে 5 বছৰ যে মই ৰখিলোঁ কিন্তু কথাটো হ'ল কি যদি আপুনি সেইটোকে আশা কৰি থাকিলে 5 বছৰত হয়তো আপুনি চেন্নাই বেংগলোৰ যাব লাগিব তাৰপিছতে উভতি আহি আপোনাৰ তামোল ছিঙিব লাগিব নহ'লে উপায় নাই গতিকে চাওক এইটো এতিয়া মই লগাই দিছোঁ নহয় জানো ইয়াতে 1 2 3 4 5 ছটা ইয়াক মই ধৰক 20 টকাকৈ বিকিলোঁ 5 6 গুণ মানে আপোনাৰ 10 টকা হ'লে 40 টকা 40 টকা হয় নাই গতিকে এইটোতো আছেই সেইটোতো দিবই কিন্তু এই অনাৰসটো যে এটা সময়ত ডাঙৰ হ'ব তাৰ সময়তো বজাৰটো আপুনি
80 টকা 100 টকা হৈ যায় নালাগে দিয়া আমি 40 টকা 30 টকা দি 30 টকাকে দি দিলোঁ আৰু এইটো ডেকৰেশ্যনো হৈ গ'ল নহয় জানো এইটো মানে খাবলৈও ভাল হয় অৰ্ণামেণ্টেড টাইপতো হৈ গ'ল ধুনীয়া কিন্তু অকল চাবলৈ থাকিলে নহ'লে নহ'ব আমি খাবলৈও পাব লাগিব উপাৰ্জন কৰিব লাগিব খাবলৈ পাব লাগিব মানে অকল চাই পেলাইতো হেৰি নহয় গতিকে আমি আমিতো এখোজ দুখোজ দিছোঁ বুলি ভাবিছে কিন্তু আমি দেখিছোঁ আপুনি বহু খোজে আগুৱাই গ'ল আমাৰ ডিষ্ট্ৰিক্ট হয় আমি দেখিছোঁ এনেকুৱাতো ফাৰ্ম আমাৰ ধেমাজি জিলা বা এতিয়া প্ৰস্তুতি কৰি আছে হয় এইটো ভোট জলকীয়া এইটো তাতো সহজ আছে মানে আপুনি আমি গৈছোঁ প্ৰতিটো জেগাতে এটা নতুন নতুন কথা মানে লুকাই আছে হয় চাব পাৰি তাত মানে দুপৰীয়া সময়ত বহা হয় বা কেতিয়াবা বাহিৰৰ পৰা আহিলে বা আমি যে আহিছোঁ আমাৰ এখন আমি এইফালে দেখালোঁ আমাৰ তামোলৰ বাগানখন দেখালোঁ ভূপন পেগুদাৰ এইফালে তামোলৰ খেতি কৰিছে তেওঁ মিশ্ৰিত পদ্ধতিয়ে অন্যান্য আদা হালধি কবি কৰি আছে আৰু এইবাৰ আমি দেখুৱাম তেওঁলোকৰ এইখিনি হৈছে ড্ৰেগন থাকিব ড্ৰেগনৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু তাৰ লগতে ড্ৰেগন নকৰা আগতেই তেওঁলোকে বিলাহী খেতি কৰিছে ত' ড্ৰেগন কৰিবলৈ এতিয়া আপোনাৰ এনেই ফেব্ৰুৱাৰী 16-17 মাহ সময়টো পাৰ হ'ব নাই এইটো হয় হয় উঠোতে গতিকে এইটো মাহত আমি ভিতৰৰ পৰা কিবা এটা উলিয়াই ল'ব লাগিব তাৰপিছত সি আহি যাব মানে আৰু মাজত আমি যথেষ্ট মানে হেৰি ডিষ্টেঞ্চ দেখিছোঁ ন ৰ'দটো অলপ বঢ়াই দিছে অন্যান্য কিছুমান খেতি কৰিবলৈ সুবিধা হ'ব সেই কথাটো লক্ষ্য ৰাখি চাগে আমাক আপুনি বঢ়াই দিছে নহয় জানো আৰু এইফালে আমি দেখুৱাই গৈ থাকোঁ আমি আপোনালোকে এইটো একো বস্তু দেখাই নাই এতিয়ালৈকে বৰ্তমানলৈকে ভৱনদাৰ যি তেওঁ বিভিন্ন ধৰণৰ খেতি কৰিছে কিন্তু দেখাই নাই এইবাৰ এইফালে গ'লেহে আচল বস্তুটো আমাৰ একো নহয় আহক এইফালে গ'লেহে আচল বস্তুটো দেখিবলৈ পাব আৰু আমাৰ দৰ্শকসকলে চাব পাৰে তেওঁ ইয়াত বিলাহী আৰু এইফালে আছে বিলাহী ছিঙি থৈ প্ৰায় 10 কুইণ্টেল বিলাহী তেওঁ ছিঙি থৈ দিছে চাব পাৰে প্ৰথম পৰা ছিঙি আছে আৰু তেওঁলোকে 10 কুইণ্টেল 4টা ৰন ছিঙিছে 4টাত মানে 40 কুইণ্টেল বা 50 কুইণ্টেল বেছি হৈ গ'ল আৰু 40 টকা 30 টকা দৰত বিক্ৰী কৰি আছে হয় দাদা ইমান আগতীয়াকৈ কেনেকৈ কৰি উলিয়ালে এইটোতো আপোনাৰ একদম ভাল বতৰ বুলি আমি ইয়াত ধেমাজি দিছোঁ ধেমাজি আমাৰ এই অঞ্চলখনৰ কাৰণে আপোনাৰ ভাল বতৰ বুলি ক'লে আগষ্টত আপুনি পুলি বনাব লাগিব ছেপ্টেম্বৰ লাষ্টত অক্টোবৰ পাছত আপুনি পুলি লগালে আপোনাৰ এতিয়া তেতিয়া আপোনাৰ একদম ভাল এটা ছিজনত ওলাই যায় দৰ্শকসকলে চাব পাৰে এয়া হৈছে এইখিনি ফুলকবি নহয় জানো এইখিনি হৈছে ফুলকবি কিমান আছে ফুলকবি ফুলকবি আছে ইয়াতে আপোনাৰ 7-8 হাজাৰমান ফুলকবি আছে আমি এইখিনি দেখিছোঁ আপুনি এইখিনি জলকীয়া জলকীয়া আৰু এইটো দিছে আমাৰ প্ৰধান বৰুৱা ভৱন পেগু প্ৰধান বৰুৱা MLA আৰু আমাৰ সাংসদ দুজনে মানে এই চিষ্টেমটো অলপ দিছে ন চিষ্টেম মানে এইটো পানীৰ কাৰণে কাৰণ মোৰ পানী বছৰত কমচে কম 50-60 হাজাৰ টকাৰ পানী মানে কি কয় টকাৰ পানী লাগিছিলে মানে কেনেকৈ ডিজেল পেট্ৰল এতিয়া ইয়াৰ পৰা একেবাৰে এইটো লাভত আহিব লাগে তেতিয়াহ'লে আপোনাৰ চৰকাৰকো ধন্যবাদ দিবই লাগিব এই প্ৰজেক্টটো তেওঁলোকে দিছে ন মানে আমাৰ প্ৰধান বৰুৱা আৰু এইফালে আছে ভৱন পেগু বিধায়ক আৰু এইফালে সাংসদ খুব এটা ভাল কাম কৰিছে তেওঁলোকে আপোনালোকৰ এজন কৃষকক বস্তুটো কৰিছে সুবিধা কৰিছে আৰু আমি ধন্যবাদ জনাব লাগিব আৰু এতিয়া বহুত সম্ভাৱনা আছে ইয়াত কি মানে ক্ষেত্ৰখনটো আপুনি চাইছে বহুত আৰু ওপৰলৈকে যোৱাৰ সম্ভাৱনা আছে মানে চিন্তা কৰি আছে আৰু ন গতিকে এনেকৈ পানীটো যদি আমাৰ কৃষকসকলক ফ্ৰী কৰি দিয়ে তেতিয়াহ'লে পানীটো বহুত লাগতিয়াল বহুত পানীয়ে মেইন আকৌ পানীয়ে মাৰিও দিয়ে বাৰু কিন্তু পানীটো লাগিবই আৰু পানীয়ে হ'ব মই জনামতে আপোনালোকে ইয়াত বানপানী হয় বানপানী হোৱাৰ কাৰণে শালি ধানৰ খেতি কৰিব নোৱাৰে তাৰ বিকল্প হিচাপে আপোনালোকে এই খেতিখিনি আগবঢ়াই নিছিলে আৰু পানীয়ে আপোনালোকৰ এটা সম্ভাৱনা কঢ়িয়াই আনিলে নহয় জানো আৰু ধান খেতি কৰা হ'লে ইমান পইচা নাপায় বলক আৰু এইখিনি চাওঁ অমিতাখিনি আমাৰ আৰু ইয়াতে আৰু বেলেগ বস্তু আছে ইয়াত হেৰিয়ে নহয় মানে স্কচ আছে ইয়াতে এইটো স্কচ সেইফালে স্কচ এই গোটেই এৰিয়াত স্কচ আছে মানে এইবিলাক স্কচ মানে ইয়াত কি হ'ব কথাটো মিশ্ৰিত পদ্ধতি কথাটো পাতি আছিলোঁ আমি এইটো মাল্টিলেয়াৰ বুলি ক'ব পাৰি এতিয়া আপোনাৰ ধৰক মাটিটো আপোনাৰ এবিঘা হয় নাই কিন্তু আপুনি কেইবাটাও খেতি কৰিব বিচাৰিছে গতিকে আপুনি জানিব লাগিব যে এই ফুলকবিটো কিমান দিনীয়া ধৰক 60 দিনীয়া বা 65 দিনীয়া গতিকে ফুলকবিটো 65 দিনত আমি উঠাম গতিকে কিন্তু 65 দিনৰ পিছত যদি মই এই স্কচটো লগাওঁ তেতিয়া ইয়াৰ দিনটো গুচি যাব কিন্তু সেই কাৰণে ইয়াক মই
আগতীয়াকৈ লগাই থৈ দিছোঁ অঁ বুজিছা নাই এতিয়া সি সোনকালে গুচি যাব হয় 30 দিনৰ পিছত যেতিয়া সি কাটি দিলে এইডাল এতিয়া উঠি যাব গম পাইছানে অঁ ইয়াত হেণ্ডালি লগাই দিব এতিয়া হেণ্ডালি ওলাই যাব এই ফুলকবিটো কাটি দিলোঁ আৰু ইটো একেটা মাটিতে আপোনাৰ একে সময়ত ভাল এটা ছিজনত সি আপোনাৰ আকৌ পইচাটো দিব যদি আপুনি যদি ভবা হ'লে বোলে ফুলকবিটো উঠাৰ পাছত মই এইটো খেতি কৰোঁ হয় তেতিয়াতো বহুত দিন বহুত পিছত এতিয়া চাওক এতিয়া একোৱেই হোৱা নাই এতিয়া আমাৰ মাঘত আহিবহে এইটো হয় এইটো কিন্তু আহিলে এইটো লগতে আহি আছে কিন্তু এইটো ফেব্ৰুৱাৰীত সি আকৌ গুটি লাগিবই কথাটো বুজিছা নাই কিন্তু মই মাঘত এইটো কাটি আকৌ এইটো ৰেডি কৰোঁতে মোৰ সময়ে গুচি গ'ল না বস্তুটো আৰু এনেকৈ কৰাৰ কাৰণে যে 5-6গৰাকী মানুহ আপুনি হেণ্ডেল কৰি থাকিব পাৰিছে জানো সেই কথাটো কিবা লুকাই আছে চাগে এইবিলাক এইটোৱে কিন্তু এই সেই কথাটো কওকচোন গতিকে আপোনাৰ এই বস্তুটো যদি মই সেইটো সময়লৈকে থাকি গ'লে মোৰ মানুহকেইটা চব পলাই যায় কাৰণ ইয়াত অলপ খৰচা পাতি দিব লাগিব ন হয় খৰচা পাতিটো দিব লাগিব গতিকে সেইটো যদি মোৰ প্ৰডাকশ্যনেই নাথাকে মানে কিহৰ কাৰণে ইয়াত মোৰ লগত থাকিব হয়নে নাই প্ৰতিদিনে তেওঁলোক কাম দি থাকিব লাগিব কাম দি থাকিব হ'লে যদি মই মোৰ কামটো যদি বন্ধ হৈ গ'ল সিটো বেলেগত গুচি যাব বেলেগে আকৌ নিদিবও পাৰে আৰু পইচাটো লাগিব মানুহখিনি লগাবলৈ পইচা লাগিব আৰু আপুনি তাৰপৰা কিবা পাব লাগিব গতিকে মানে এইটো চেম চিষ্টেমটো চাইকেল আৰু সেইটো কাৰণে এইটো তাৰমানে যে কোনোবাই ভাবিব পাৰে যে ইমান পইচা টকা মানুহটো এতিয়া ঘৰখন কিয় বনা নাই হয় নাই কিন্তু কথাটো হ'ল কি ইয়াৰ ভিতৰৰ যিটো হেৰিবিলাক কথাবিলাক ধৰক মানুহ কেইজনক পইচা পাতি দিয়া এই ইমান চাফ চিকুণকে ৰখা হয় নাই আপুনিতো দেখিছে ইয়াত বন্ধ আছে জানো চাফ চিকুণকে ৰখা এই গোটেই মেইনটেইনটোৰ কাৰণে আপুনি যদি অকণমান যদি হিচাপ এটা কৰে কিমান টকা লাগিব মাহেকত কিমান টকা মোৰ প্ৰয়োজন আছে মানুহ 4-5জন লগাই দিবলৈ হ'লে এগৰাকী 9,000 টকা দিব লাগিব আপুনি 9,000 টকা দিবলৈ হ'লে 4জনক দিবলৈ 4 কিমান হ'ব বোলে 35,000 টকা আৰু আপোনাৰ বৌ আৰু আপুনি থাকিলেই আপোনাৰ ঘৰখন থাকিলেই আপুনি ইমান কষ্ট কৰি আছে নহয় জানো আকৌ এইফালে গুটি অনা বীজ অনা মাটি লগোৱা ট্ৰেক্টৰ চলোৱা ডিজেল পেট্ৰলৰ কাম লগাব লাগিব হয় আলহী আহে শুশ্ৰূষা কৰা গোটেই স্বাস্থ্য পাতি সেইবিলাক আকৌ এতিয়া মই কিছুমান পাৰ্মানেণ্ট বস্তু নাই হোৱা নাই এতিয়া পাৰ্মানেণ্ট যিবিলাক অন্তৰ্গাঁথনি চিষ্টেমটো ধৰক হয় নাই এই বস্তুকেইটা কৰিবলৈ এতিয়া আৰু বহুত বাকী আছে কাম কৰিবলৈ এতিয়া বিভিন্ন ধৰণৰ আইটেমবিলাক কৰিবৰ কাৰণে নিজেও অকণমান সাৰ চাৰ প্ৰস্তুত কৰিব লাগিব সেই বস্তুকেইটা হোৱাই নাই এতিয়ালৈকে এই বস্তুকেইটা হ'বলৈ আৰু বহুত বিৰাট কাম আছে অকল মানে এইটো ধৰক মই যিমানখিনি ভাবিছোঁ মানে চিন্তা কৰিছোঁ ইয়াৰ 30% বা 40% তেনেকুৱা এটা পাইছে 2-3 জকলাত উঠিছেহে মাত্ৰ হয় মানে বহুত পৰিকল্পনা আছে পৰিকল্পনা আহিব লাগিব যিহেতু কৰি আছোঁ দেখিছোঁ আমি আমাৰ কাৰণেতো আপুনিতো 100 খোজ দিছোঁ বুলি ভাবিছে কিন্তু আমি দেখিছোঁ আপুনি বহু খোজে আগুৱাই গ'ল আমাৰ ডিষ্ট্ৰিক্ট হয় আমি দেখিছোঁ এনেকুৱাতো ফাৰ্ম আমাৰ ধেমাজি জিলা বা প্ৰস্তুতি কৰি আছে হয় এইটো ভোট জলকীয়া সেইটো তাতো তাৎপৰ্য আছে মানে আমি গৈছোঁ প্ৰতিটো জেগাতে এটা নতুন নতুন কথা মানে লুকাই আছে হয় মোক ভোট জলকীয়া 1-4 লাখ টকা লোকচান কৰাই দিছিলোঁ একবাৰ তো সেই হিচাপত এতিয়া সেই শিক্ষাটোক লৈ পেলাই ভয়টো আছে ভয়টো নাই ভয় বোলা বস্তুৱেই নাই মোৰ পইচা পেলাবলৈ এতিয়া মোৰ ভয়ে নাই একো কাৰণ কেলৈ কি এতিয়া মই সেইটো চিন্তা কৰিছোঁ কি এই ভোট জলকীয়াটো ইমান ডিষ্টেঞ্চত নালাগে নহয় তো যদি ভোট জলকীয়া যোৱা বছৰ বজাৰ বেয়া হৈছে কিন্তু এইবছৰৰ পৰা কি হয় গতিকে এই ভোট জলকীয়াৰ মাজত ইয়াত মই বেলেগ খেতি কৰিম বুজিছা নাই ইয়াত দুটামান যদি ভোট জলকীয়া নাপালেও এইখিনি পাব মানে গতিকে ইয়াত 2-3টা খেতি থাকিব ইয়াত ফ্ৰেছমিন থাকিব হয় আৰু ফ্ৰেছমিন হেৰি হোৱাৰ লগে লগে ইয়াত বেলেগ এটা গেট বনাই থাকিব সেইবিলাক বস্তু তাৰমানে কি হয় এই ভোট জলকীয়া হওক বা নহওক সেই বস্তু হ'ব লাগিব নহ'লে অকল ভোট জলকীয়া আশা কৰিলে হয়তো বজাৰ বেয়া হ'ব পাৰে বৰষুণত বেয়া হৈ যাব বা শিল বৰষুণ দিব পাৰে গতিকে এই বস্তুখিনি ইয়াতে হেৰি কৰিব মানে ভোট জলকীয়া মোক নাপালেও নাই কিন্তু এইখিনিয়ে মোক সেই বস্তুটো ভোট জলকীয়া খৰচটো বা মোৰ হেৰি মাটিটো খৰচটো উলিয়াব লাগিব ভোট জলকীয়াখিনি মই যি চাব লাগে যি ট্ৰিটমেণ্ট কৰিব লাগে সেইখিনি কৰিব প্ৰয়োজনীয়খিনি কৰিম কিন্তু প্ৰকৃতিয়ে যদি নিদিয়ে তেতিয়াহ'লেতো মোৰ কি হৈ যাব তেতিয়াতো আকৌ মই তললৈকে নামিম নাই ইমান তলত গুচি যাব তেতিয়া ওপৰত উঠিবলৈ কিমান কষ্ট হ'ব এতিয়া অকণমান যদি ওপৰত ঢোকলাত আছোঁ তলত গুচি যোৱাটো কমটি ডাঙৰ তথাপিও যে গুচি যায় কেতিয়াবা এইবাৰতো গাহৰিত মই কিমান কি কৰিলে গাহৰিটো পঠিয়াই দিছে গাহৰিটো চেছ কৰি দিলোঁ
গতিকে অকল গাহৰি কৰা হ'লেতো মই আকৌ এনেকুৱা হাঁহিব নোৱাৰিলেহেঁতেন। হয় এইটো হাঁহিটো যদি কথা পাতি আপুনি হাঁহি আছে, হাঁহিটো যদি কেৱল যদি আপুনি গাহৰিয়ে পুহি থাকিলেহেঁতেন সেই হাঁহিটো কিন্তু এতিয়া আপুনি মাৰিব নোৱাৰিলেহেঁতেন। এতিয়া আপুনি কৈ থাকিবলগীয়া মোক পইচা দিয়ক বা মানে গাহৰি পইচা কেতিয়া পাম, তেনেকুৱা ধৰণৰ কিছুমান কথাই আপুনি মোক সংবাদ মাধ্যম হিচাপে আপুনি মোক সুধি থাকিলেহেঁতেন। কিন্তু আমি লক্ষ্য কৰিছোঁ তেওঁ গাহৰি মৰি গ'ল, গাহৰি প্ৰায় 38টামান গাহৰি মৰিছে আপোনাৰ। 38টা গাহৰি মৰিল, কিন্তু মুখত এতিয়াও হাঁহি, কিন্তু একবাৰো কোৱা নাই যে মোৰ লোকচান হ'ল, আৰু একবাৰো কোৱা নাই চৰকাৰক ধিক্কাৰ দিয়া নাই বা ক্ষতিপূৰণ লাগে, তেনেকুৱা এষাৰ কথা তেওঁৰ মুখত শুনিবলৈ পোৱা নাই। এইটো খুব মানে ডাঙৰ কথা আচলতে দেই, এনেকৈ হাঁহি থাকিব পৰাটো। বা 10-15 লাখ টকা লোকচান হৈছে চাগে সম্পৰ্কখিনি, তাৰপাছতো হাঁহিবই লাগিব। কান্দিলেনো কি কৰিব, কোনে কি কৰিব? হাঁহিব পৰাটোৱে, কান্দাটো সহজত কান্দিব পাৰে, কিন্তু হাঁহিবলৈ খুব গতিকে ইয়াৰ মাজত হাঁহি থাকিব পৰাটোৱে, আৰু হাঁহি থাকিবলৈ হ'লে সেইটোৱে লাভ। সেইটো লাভ। আৰু হাঁহি থাকিবলৈ হ'লে কিছুমান কাম কৰিব লাগিব, নহয় জানো? সেই কামটো এতিয়া আপুনি কৰি আছে, আৰু কেনেকৈ কৰিছেতো আমি ইতিমধ্যে দেখুৱাইছোঁ। আমি বহুতকেইটা আজি ভিডিঅ' বনাইছোঁ, তেওঁ মানে আমি ইটোৰ পাছত এইটো কথা ওলাই গৈ আছোঁ। এটা ভিতৰত সোমাইছোঁ আৰু এটা দেখিছোঁ, আৰু এখন তেওঁৰ দৰ্জা আছে, সেইখনে সোমাইছোঁ, আৰু এখন মানে দৰ্জাত গৈছোঁ, আৰু তাত মানে এটা বস্তু পাইছোঁ। সেইটো বস্তু মানে সাধাৰণতে বেলেগত দেখিবলৈ পোৱা নাযায়। খুব ভাল লাগিছে। তাৰপিছত আৰু এটা চিষ্টেম আছে, সেইটো আপুনি জানিব পাৰিব। এইখিনি আমাৰ আহিব পৰা আমি এইফালে যাওঁ। এইখন অমিতাৰ বাগানটো আমাৰ দৰ্শকসকলে দেখি আছে, আৰু আমাৰ লগতে এটি ভাইটি আছে, সি খুব মানে দৰ্শকসকলক এবাৰ মিশ্ৰিত কৃষি পদ্ধতিৰ এটা অন্য এটা পদ্ধতি আমাক দেখুৱাব, আমাক জনাব তেওঁ কেনেকৈ ইয়াত কাম কৰি আছে। হয় ভ্ৰমণা, এই পদ্ধতিৰ বিষয়ে আমাক কিবা কি ইয়াত টিকেট আছে বা কেনেকুৱা ধৰণৰ কথা আমাৰ কৃষকসকলে জানিব লাগে? হয়, সেইটো হ'ল আপোনাৰ এইটো মলচিং পেপাৰ কৰি দিছোঁ, হয় নহয়? আৰু এইটো হ'ল ফুলকবি মই লগাইছোঁ ইয়াতে, আৰু এইফালে বন্ধাকবি আছে। হয়, তাৰমানে কি হয়, এই ফুলকবিটো আপোনাৰ মিনিমাম 60 বা 65 ডেজ লাগিব। এই ফুলকবি ডাঙৰ হওঁতে মানে হাৰ্ভেষ্টিং কৰিব। হয়, এতিয়া আপোনাৰ কিন্তু ছিজনটো এতিয়া ডিচেম্বৰ, আজি 20 তাৰিখ নহয় জানো? সেই ডিচেম্বৰ যদি 20 তাৰিখ আমি 60 দিন যদি আমি ৰখোঁ, মানে প্ৰায় 2 মাহ, তেতিয়াহ'লে ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহ আহি যাব। ত' ইয়াতে মই কি কৰি দিছোঁ, এতিয়া ইয়াত মাল্চিংটো কৰি দিছোঁ, সেইকাৰণে ইয়াতে মই তৰমুজ লগাওঁ। তেতিয়া আমি ফেব্ৰুৱাৰীলৈকে যদি আমি আকৌ মাটি প্ৰিপেৰেশ্যন কৰোঁতে সেই দিনটো গুচি যাব, 2 মাহটো গুচি যাব। গতিকে মই এইটো আমাৰ 30 দিন যেতিয়া হ'ব, তেতিয়া মই ইয়াতে আকৌ প্লেণ্টেশ্যন কৰিম। 30 দিনৰ পাছতহে? পাছত লগাব মানে, কাৰণ 30 দিনৰ পাছত কেলৈ প্লেণ্টেশ্যন কৰিম, এতিয়া যদি ইয়াৰ লগত যদি একেলগে কৰি দিওঁ, গতিকে গোটেই হেৰিটো বগাই এইটো নষ্ট কৰি দিব। কথাটো বুজিলে নে? এই ফুলকবিটো নষ্ট কৰি দিব। গতিকে এই বস্তুটো মানে ইয়াত 30 দিন গ'লে আৰু 30 দিন থাকিলে ইয়াত উঠাবলৈ, গতিকে 30 দিনত সি ইমানটো হ'ব, অকণমান বগাব। তেতিয়া মই এইখিনিত ইয়াত হেৰি কৰি থ'ব লাগিব। ইয়াৰ 30 দিন হ'ব, ইয়াৰ 60 দিন হ'ব, ইয়াৰ 60 দিন হৈ গ'ল। গতিকে এইটো মই কাটি দিলোঁ, আৰু ইয়াতো ধুনীয়াকৈ বগাই গ'ল। আৰু তৰমুজটো ইয়াৰ পৰা সিমানটোলৈকে স্পেচটো নালাগে, গতিকে আকৌ মই ইয়াতে মাজত আকৌ এইটো আকৌ তৰমুজটো 90 দিন লাগিব, 90 দিন লাগিব, উঠাই মেলি চব বিক্ৰী কৰোঁতে 120 দিনমান লাগিব। গতিকে সিমান দিন যদি ৰখি থাকোঁ, আৰু মাটিখিনি ব্লক হৈ থাকিব। গতিকে এই মাজৰখিনিত মই আকৌ কিবা এটা লগাবৰ কাৰণে, এইটো যেতিয়া মই কাটি শেষ কৰি দিম নহয়, তেতিয়া হাল চাল বাই আকৌ বেট এটা বনাই থৈ দিম। সিহঁতে বেটৰ মাজত যি কৰি খৰি থাকক, কিন্তু মই ইয়াত ইহঁতৰ মানে যেনিবা 80 দিন বা 70 দিন যোৱাৰ পিছত লগে লগে ইয়াত মই কিবা এটা কৰিম। তেতিয়া কি হ'ব, আপোনাৰ বস্তুটো চিষ্টেমত থাকিলে ঘূৰি থাকিল না, বস্তুটো চাইকেলটো চলি থাকিলে। চাইকেলটো মোৰ উদ্দেশ্য কি, চাইকেলটো চলি থাকিবলৈ, মানে চেইনখন ছিঙিব নালাগে। চেইন ছিঙিলেই মানে মিস্ত্ৰী বনাই মেলি কেইটামান দিন লাগিব নহয়, তেতিয়া আমাৰ মুস্কিল হৈ যাব। চেইনডাল মানে আমাৰ অন্য কৃষকসকলে মন কৰিবলৈ এতিয়া চেইন লাগিব, নহয় জানো? চেইন লাগিব, কোন কৃষকে কেনেকৈ ভাবে সেইটো মই ক'বলৈ যোৱা নাই, কিন্তু মোৰ যিটো ধাৰণা, মোৰ চিন্তা হয় ন, আমি দেখিছোঁ। আৰু সেই এনেকুৱা চিন্তা কৰাৰ কাৰণে সেনেকৈ হাঁহি আছে। এতিয়া মানে ধৰক, এতিয়া আপুনি এইটো বেড বনালে, ইয়াতে বোলে আপুনি কেৰেলা খেতি কৰে, কেৰেলা লগাই দিলে বা তিয়ঁহ লগাই দিলে, নহয় জানো? বাৰিষা সময় আহি যাব, তেতিয়া এইখিনি তৰমুজখিনি 90 দিন হোৱা মানে বা 70 দিন হোৱা মানে বাৰিষা আহি যাব। বাৰিষাৰ কাৰণে এইটো হেৰিয়ৰ কাৰণে, জিকাৰ কাৰণে খাই ওলাই যাব বা কেৰেলাৰ কাৰণে ওলাই যাব, নহয় জানো? এনেকুৱা একদম মানে বহুত দূৰলৈকে চিন্তা কৰিব লাগিব। সেইটোৱে, যদি মই কিবা এটা খেতি কৰিছোঁ বুলিয়েই কৰি থাকিলে নহ'ব, এই খেতিৰ যিটো লাভালাভটো চাব লাগিব। এতিয়া যদি মই টাইমটো অভাৰ হোৱাৰ পিছত লগাই যদি মই লাভেই নকৰোঁ, তেতিয়া মোৰ উল্টা লৈয়ে যাব পইচা। ধন্যবাদ দাদা, আপুনি বহুখিনি কথা ক'লে। যিখিনি কথা আমাৰ কৃষকসকলে মন কৰিব লাগে, জানিব লাগে, শিকিব লাগে।
আৰু এনেকুৱা কথাবিলাক আচলতে লুকাই থাকে বা বহু কৃষকে কৈ নিদিয়ে, কিন্তু আপুনি খুব আৰবেন নথকাকৈ কথাখিনি মোৰ মানে কি হ'ল, মোৰ লুকাই ৰাখি লাভ নাই, হয় কাৰণ মই যি পাইছোঁ সেইটো মই দিছোঁ, চবক দিছোঁ, দিবলৈ চেষ্টা কৰিছোঁ। মই কাকো একেবাৰে দিব নোৱাৰিব পাৰে, কিন্তু মোৰ জ্ঞানখিনি কাৰোবাৰ 10টা মানুহক দিব পাৰোঁ। গতিকে ইয়াৰ কাৰণে মই এনেই লুকাই ৰাখি কি লাভ আছে। মোৰ বস্তু জ্ঞানখিনি যদি থাকি যায়, এই লোকচান এটা হ'ব নহয়। কাৰ কাৰণে হ'ব? চবৰ ৰাইজৰ সমাজৰ কাৰণে। আৰু এটা আমাৰ দৰ্শকক জনাওঁ যে তেওঁ মানে বাৰে বাৰে কৈছে কোনোবা আহি ইয়াত শিকি যাব পাৰিব, আৰু কোনো আগ্ৰহী কৃষক যদি আহে তেওঁ ইয়াত কেনেকৈ কাম কৰি আছে। মই আৰু এটা কথা লগতে সংযোজন কৰোঁ যে তেওঁ 1 বিঘা মাটি নাছিলে, আৰু এনেকৈয়ে মানে পৰিকল্পিতলৈ দীৰ্ঘদিনীয়া চিন্তাৰে কাম কৰাৰ ফলতে আজি 15 বিঘাকৈ মাটি তেওঁ নিজৰ কৰি ল'বলৈ সক্ষম হৈছে। আৰু তেওঁ 30 বিঘামান মাটি, প্ৰায় 30 বিঘা মাটি মানে তেওঁ এতিয়া গৰাকী। আৰু আমাৰ দৰ্শকসকলক জনাওঁ যে সাধাৰণতে আমাৰ কৃষকৰ সন্তানে কি হয়, চৰকাৰী স্কুলতে পঢ়ে, কিন্তু আমি সেইটো বেয়া কথা বুলি ক'বলৈ যোৱা নাই, সেইটো এটা ভাল কথাই। কিন্তু তেওঁ নিজৰ সন্তানক পঢ়াইছে এখন দামী স্কুল, সকলোৱে জনা স্কুল, নগাঁৱৰ ৰামানুজন একাডেমীত পঢ়াইছে নহয় আপোনাৰ ডাঙৰটো ল'ৰা? হয়, এইটো এটা খুব ডাঙৰ কথা। আমাৰ ভবা হয় আমাৰ কৃষকসকল দুখীয়া হয়, কৃষকসকলে বেছি ভালকৈ এটা জীৱন যাপন কটাব নোৱাৰে, কিন্তু কথাবিলাক সিমান সঁচা নহয়। খেতি কৰিও মানুহে স্বচ্ছলভাৱে জীৱন যাপন কৰিব পাৰে, খেতি কৰিও মানুহে নিজৰ ল'ৰাক এই মই যে ক'লোঁ যে ৰামানুজন একাডেমী তেনেকুৱা ধৰণৰ স্কুলত পঢ়াব পাৰে, নহয় জানো? এটা আৰু ইচ্ছা থাকিলে পাৰিব। আৰু আৰু এটা কথা, এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত কৃষকসকলে মানে থাকিব পাৰে, যিটো চহৰৰ লোকসকলে, ধনী লোকসকলে এনেকুৱা এটা দিন থাকিবলৈ বছৰেকৰ মূৰত এটা দিনহে পায়, কিন্তু আমি পাওঁ, আমাৰ কৃষকসকলে পায় কিমান দিন পায় দাদা? মানে 365 দিনত 365 দিন এনেকুৱা এটা পৰিৱেশ পাই থাকে, নহয় জানো? এইটো এটা মানে কি হয়, কৃষক মানে এই যে আমাৰ আগৰ পুৰণাকলীয়া যিটো চিন্তা, সেই চিন্তাটো ইমান সঁচা নহয়, নহয় জানো? এটা লগ পাই ভাল লাগিল, মই নিজে কৈছোঁ বহুখিনি কথা। আকৌ লগ পাম, আকৌ কথা পাতিম। ধন্যবাদ দাদা।